প্ৰথম ফটো ইয়াৰ পিছতেই দ্বিতীয় ফটো ইয়াৰ পাছত তৃতীয় কপি ফটো এই ফটো কপিৰ পাৰ্থক্য দেখিয়ে নিশ্চয় আপোনালোকে গম পাইছে আপোনাৰ দাঁতজুৰি সুন্দৰ কৰি ৰাখিবলৈ ৰেডিয়েণ্ট ডেণ্টেল ক্লিনিকলৈ আহিব লাগিব আৰু আজি আপোনাৰ দাঁতজুৰি সুন্দৰ কৰি ৰাখিবলৈ হ'লে কি কৰিব লাগিব তাকে এটি সুন্দৰ ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াব বিচাৰিছোঁ ৰেডিয়েণ্ট ডেণ্টেল ক্লিনিক ডক্টৰ টিনা মহন্তৰ এখন চৰাইদেউ জিলাৰ সাপেখাতিত আছে সুন্দৰ চিকিৎসাৰ ব্যৱস্থা আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ স্বাগতম জনাইছোঁ বহু দিনৰ মূৰত মোৰ এই দাঁতকেইটা অলপ চাফা কৰি লওঁ মানে সাপেখাতিতে সুন্দৰকৈ আচলতে এখন দাঁতৰ যি ক্লিনিক আছে তালৈ আহিছোঁ বাইদেউগৰাকীয়ে খুব সুন্দৰকৈ চফা কৰি দিয়ে আৰু মোৰ ভাইটি নৱদ্বীপে লৈ আহিলে ইয়ালৈ গতিকে আহকচোন আমি আচলতে কেনেদৰে চফা কৰিব আৰু প্ৰথমৰ পৰা শেষলৈকে আপোনাক সকলোখিনি দেখুৱাই যাম এনেদৰেই অতি লেতেৰা হৈ পৰিছিল মোৰ দাঁতজুৰি ইয়াৰ পিছতে মই আগবাঢ়িলোঁ ডক্টৰ টিনা মহন্তৰ কাষলৈ সাপেখাতি মেডিকেল তিনিআলিত থকা এই টিনা মহন্তৰ চিকিৎসালয়লৈ গ'লোঁ মোক লৈ গ'ল ভাইটি নৱদ্বীপ বৰুৱাই ৰ'ব নৱদ্বীপ বৰুৱাই আকৌ বিয়াৰ আগতে তাৰ দাঁতকেইটাও বহু লেতেৰা আছিল সেয়েহে দৰা সাজত যাব যেতিয়া দাঁতকেইটি চফা কৰি যাবৰ বাবেই টিনা মহন্তৰ কাষলৈ গৈছিল আৰু টিনা মহন্তই সুন্দৰকৈ তাৰ দাঁতজুৰি চফা কৰি দিছিল সেয়েহে ভাইটি নৱদ্বীপ বৰুৱাই মোক ক'লে আপুনি যিহেতু ভিডিঅ' বনাই থাকে আপুনি যাওকচোন টিনা মহন্তৰ কাষলৈ দাঁতজুৰি সুন্দৰ কৰি লওক তাৰ কথামতেই কাম আগবাঢ়িলোঁ টিনা মহন্তৰ কাষলৈ প্ৰায় আধা ঘণ্টাৰ ওপৰত টিনা মহন্তৰে মোৰ দাঁতজুৰি চফা কৰাত ব্যস্ত হ'ল এনেদৰে চফা কৰাৰ পিছতেই দাঁতজুৰি মই ভবাতকৈ যথেষ্টই সুন্দৰকৈ চফা হৈ পৰিল ইয়াৰ পিছতেই আমি যথেষ্টখিনি কথা বাৰ্তাও পাতিলোঁ এই চিকিৎসকগৰাকীৰ লগত সঁচাই সাপেখাতি মেডিকেল তিনিআলিত থকা টিনা মহন্তৰ এই চিকিৎসালয়খনলৈ আপুনিও আহিব পাৰে এয়া চাওক চফা কৰাৰ পিছতেই দাঁতজুৰি উজ্জ্বল হ'বৰ বাবে কিছু দৰৱ লগাই দিছে দাঁতজুৰিত সঁচাই আপোনালোকেও নিজৰ অতি গুৰুত্বপূৰ্ণ সুন্দৰ দাঁতজুৰি সুন্দৰকৈ ৰাখিবলৈ হ'লে যদি লেতেৰা হৈ আছে তেতিয়াহ'লে টিনা মহন্তৰ কাষলৈ আহিব আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো চাই আহি যদি টিনা মহন্তক কয় যে গৌতম চৰাইদেউৰ ভিডিঅ' চাই আহিছোঁ আৰু তেতিয়া আপোনালোকে ৰেহাই মূল্যত আপুনি এই দাঁতজুৰি চফা কৰিব পাৰিব এক কথাত ক'বলৈ গ'লে বাম্পাৰ অফাৰ অন্য চিকিৎসালয়ত যদি অধিক মূল্যত লয় তেতিয়াহ'লে এই চিকিৎসা ব্যৱস্থাত বহু কম টকাতেই টিনা মহন্তই চিকিৎসা কৰি দিম বুলি জানিবলৈ দিছে এয়া চাওক অৱশেষত সুন্দৰ দাঁতজুৰি ফাইনেলি আচলতে মই বহুত দিনৰ মূৰত আজি ইমান দিন হ'ল জন্ম হোৱাৰ পৰা প্ৰায় 40টা বসন্ত পাৰ কৰি দাঁত চফা কৰি পোৱা নাছিলোঁ এতিয়া আপোনালোকে চাব পাৰে দাঁতকেইটা ধুনীয়া হৈছে চাফা লাগিছে আৰু সাপেখাতিতে আছে এখন যিখন ডেণ্টেল ক্লিনিক মই বাইদেউৰ মুখেৰে আপোনালোকক জনাৰ চেষ্টা চলাম যদি আপোনালোকে দাঁতসমূহ চফা কৰিব বিচাৰে আৰু ভিডিঅ'সমূহ বনালে এবাৰ আপোনালোকক ভাল কৰিব বাইদেউৰ পৰা মই জানিম কেনেদৰে আচলতে কি কৰিলে ইয়ালৈ আহিব পাৰিব বা ডেণ্টেল এই যে দাঁত চফা কৰিলে বহু কিছুমান প্ৰব্লেম হয় বুলি মানুহে কয় যে দাঁত চফা কৰিলে দাঁত সিৰসিৰাই বা বিভিন্ন অসুবিধা আছিল সেই অসুবিধাখিনি নকয় নেকি মই জনাৰ চেষ্টা চলাম ফাইনেলি আমি ইতিমধ্যে আচলতে দাঁতৰ যি ক্লিনিং কৰি হৈ গ'ল ইতিমধ্যে যিখন ডেণ্টেল ক্লিনিক সাপেখাতিত আছে মেডিকেল তিনিআলি আৰু আপোনালোকক মই তাত তলত যোগাযোগ নম্বৰটো দিম যদি আপোনালোকে আহিব বিচাৰে যথেষ্ট সুন্দৰকৈ আচলতে অত্যাধুনিক টেকন'লজি আছে বুলি কৈছে বাইদেৱে কিন্তু মই বাইদেউৰ পৰা দুটামান কথা মই পোনপটীয়াকৈ জানিম যে আচলতে এই যিটো ডেণ্টেল ক্লিনিকৰ মানুহে সাধাৰণতে দাঁতবোৰ ক্লিনিং কৰাৰ পিছত বিভিন্ন অসুবিধা আহে বুলি কয় বা দাঁত ৰিপ্লেচ কৰিলে প্ৰব্লেম হয় বুলি কয় এটা মানুহৰ মাজত এটা ধাৰণা এটা আছে তো সেই ধাৰণাটো সন্দৰ্ভত বাইদেউৰ পৰা মই পোনপটীয়াকৈ জানো হওক আৰু আপোনালোকে জানিব বিচাৰিব কি ক'ব বাইদেউ আচলতে এই যিটো যে কথাটো ওলাই থাকে যে দাঁত চাফা কৰিলে বিভিন্ন সমস্যা আহে বুলি কয় কি ক'ব এই সময়ত আসলতে আমি ছমাহৰ মূৰে মূৰে সবেই ৰেগুলাৰ এটা ডেণ্টেল চেকআপ কৰি থাকিব লাগে যিটো আমাৰ কাৰণে বহুত দৰকাৰী হয় এটা অৰেল হাইজিন মেইনটেইন কৰিবলৈ আৰু যেনেকৈ মানুহৰ এটা ভুল ধাৰণা হয় যে আপুনি স্কেলিং কৰিলে মানে দাঁতৰ চফা কৰিলে দাঁতবোৰ লৰিব ধৰে তেনেকুৱা একদম নহয় আসলতে আমি যে দাঁতত যে পাথৰ চাথৰ জমা হয় সেইখিনি উলিয়াই দিয়াৰ পাছত এটা গেপ নিচিনা হৈ যায় সেইটোকে মানুহে ভুলতে ভাবে যে মোৰ দাঁতত গেপ হৈ গ'ল বা দাঁতখিনি লৰিব ধৰিছে যিটো তেনেকুৱা নহয় সেইবোৰ লাহে লাহে এইখিনি প্ৰব্লেমখিনি ছল্ভ হৈ গৈ থাকে তাৰপিছত আমাৰ অৰেল হাইজিনটো তেনেকৈ মেইনটেইন কৰিব পাৰি আৰু মানে মই সেইটো ক'ম যে চবকে যে আপোনালোকেও চবেই ৰেগুলাৰ ডেণ্টেল চেকআপ কৰক অকল ক্লিনিং বুলিয়ে নহয় তাতে আপোনাৰ বহুতখিনি আমি কেভিটি বা কিবা যদি আৰম্ভ হয় আমি সেইখিনি ধৰা পৰিব দাঁতৰ সকলো ধৰণৰ চিকিৎসা পাব হয় অত্যাধুনিক মেচিনৰ জৰিয়তে হয় তো আমি এইটো আপোনাক তেনেকৈ আপোনাক গাইড কৰিম যে আপুনি কি কৰিব লাগে সেইটো হিচাপে আপোনাৰ অৰেল হাইজিন মেইনটেইন কৰিব পাৰে নিশ্চয় আচলতে
এই ভিডিঅ'টো চাই যদি কোনোবা যদি আহে বা দাঁত চাফা কৰিবলৈ আহে এটা বিশেষ ৰেহাই পাব ব্যক্তিসকলে হয় হয় ৰেহাই পাব এইটো মই একদম নতুনকৈ খুলিছোঁ আপোনালোকে আহক ইয়াত ভিজিট কৰক আপোনালোকৰ নিজৰ প্ৰব্লেমখিনি মোৰ লগত দেখাওক মই নিশ্চয় মই যেনেকুৱা হয় মোৰ ফালৰ পৰা ৰেহাই দিম আচলতে সুন্দৰভাৱে বাইদেউকে ক'লে মোক আৰু লৈ আহিল মোৰ ভাইটি নৱদ্বীপ বৰুৱাৰ পৰা জানিম আচলতে সি বিয়াৰ পূৰ্বে তাৰ দাঁতকেইটা চফা কৰি গৈছিলে আৰু মোক ক'লে যে গতিকে আপুনি ভিডিঅ' বনাই থাকে আপোনাৰ দাঁতসমূহ বহুত লেতেৰা দেখিবলৈ বেয়া লাগে গৈছে মোক মানে খুব ইনচাল্ট দি থাকে তাৰ লগতে মই আহিলোঁ আৰু তাৰ পৰাই জানি লওক আচলতে তেওঁ প্ৰথমে এড কৰিছিলে আৰু ইয়াৰ সবিশেষটো তেওঁৰ পৰা আমি জানি লওঁ আহক দাঁতৰ যি স্কেলিঙৰ কথা কৈছে মই 9 মে' তাৰিখে স্কেলিং কৰিছিলোঁ আৰু এটা কথা ক'ব লাগিব যে মানুহে সততে কয় হৃদৰোগী হয় মই আজি ঠাণ্ডা পানীও খাব পাৰোঁ গৰম পানী খাব পাৰোঁ কোনো ধৰণৰ অনুভৱ হোৱা নাই এইটো এটা আচলতে মানুহৰ মনৰ মানসিক ধাৰণা আজি ভাল লাগিছে আজি অন্ততঃ তামোল এখন বা চিগনেচাৰ গুটখা খাবলৈ অলপ চিন্তা হয় আৰু দাঁতখিনি যথেষ্ট চফা কৰিলোঁ আৰু মানে আগতে যথেষ্ট লেতেৰা আছিলে গুটখা বা চিগনেচাৰ খোৱাৰ পাছত যিটো দাঁতৰ পৰিৱেশ দাঁতৰ যিটো অৱস্থা বৰ বেয়া হৈছিলে এতিয়া চিগনেচাৰ বা গুটখা বা তামোল এখন খাবৰ কাৰণে অলপ চিন্তা কৰিবলগীয়া সেইকাৰণে ভাবিছোঁ সাপেখাতি মেডিকেল তিনিআলিত থকা যি ডক্টৰ টিনা মহন্তৰ দাঁতৰ যি ডেণ্টেল চেম্বাৰ আছে তেখেতে আচলতে যথেষ্ট সুন্দৰকৈ কৰে চবকে সুবিধা হোৱাকৈ নাজানিব পাৰে সেইকাৰণে গৌতম চৰাইদেউ পেজৰ জৰিয়তে সকলোকে মানে আমি কথাখিনি দাঙি দিবলৈ চেষ্টা কৰিলোঁ হয় ধন্যবাদ